কওক ঘটনাটো কি হৈছে? মানে একচুৱেলি আজি ৰাষ্ট্ৰীয় বজন দলৰ ফালৰ পৰা আমি এটা খবৰ পাইছিলোঁ আৰু আমাৰ হাতীগড় থানাৰ সহযোগত আমি আহি ইয়াতে উপস্থিত হৈছিলোঁ। হাতে লোতে গৌ মাংস বিক্ৰী কৰি থকা প্লাছ কাটি থকা আমি পাইছোঁ আৰু ইয়াৰ পৰা আমি যিখিনি হয় তেওঁলোকক চুইচ কৰা গৈছে। আমি ইয়াতে ৰখি থকা অৱস্থাত বাহিৰত মানুহ অৱস্থা একদম ঘেৰি ধৰিছে আমাক আৰু এইফালৰ পৰা আপোনাৰ সেই পিনৰ পৰা এই ডাঙৰ পাথৰ মাৰিছে। এতিয়া মোৰ প্ৰশ্ন হ'ল কোনে মাৰিলে? এতিয়া সেই বিল্ডিঙৰ পৰা কোনে মাৰিছে আন্ধাৰতো গম নাপাওঁ। এতিয়া এনেকুৱা দেখা পাইছিলোঁ বাংলাদেশত, এনেকুৱা দেখা পাইছিলোঁ পাকিস্তানত। আমাৰ অসমৰ গুৱাহাটী দিছপুৰৰ পৰা কেই কিলোমিটাৰ আপুনি চাওকচোন। প্ৰশাসনৰ সন্মুখত এনেকুৱা অৱস্থা আৰু মানুহ গোট খাই বাহিৰত পেলাই আমাক ভয় খুৱাব চেষ্টা কৰিছে, ভয় ভাবুকি চেষ্টা কি কৰিছে। কৈছে আপোনাক বাহিৰৰ পৰা? বাহিৰৰ মানুহ ভৰ্তি কৰিছে, এইফালৰ পৰা শিল মাৰি আছে আৰু এইফালৰ পৰা ইছলামিক কিছুমান এই বিল্ডিংটোৰ পৰা আমাক দি থকা হৈছে। এই বিল্ডিংটোৰ পৰা আমাক ভয় খুৱাবৰ কাৰণে আল্লাহু আকবৰৰ ধ্বনি দি আছে যাতে আমি ভয় খাওঁ। কিন্তু ভয় খোৱাৰ কোনো কথা নাই। আমি আহি পেলাই মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে স্পষ্ট ভাষাৰে কৈ আছে এইটো বেআইনী, এইটো কথা বেআইনী। তাৰপিছত ৰাষ্ট্ৰীয় বজন দলে প্ৰশাসনৰ সহায়ত এইটো কাম কৰিলে। তাৰপিছত যদি আমি ধৰাৰ কাৰণে এই মানুহখিনি গোট খাই পেলাই আমাৰ ওপৰত আক্ৰমণ কৰে, ইয়াৰ বাবে দায়ী কোন? চৰকাৰ নাইবা প্ৰশাসনৰ? আপুনি নিজে কওক। আমাৰ যদি আজি এতিয়া কিবা এটা হয়, আমাৰ বজৰং দলৰ এইটো ভয় কোনো নাখাওঁ। বজৰং দলৰ হাজাৰ হাজাৰ ল'ৰা এতিয়া ভৰ্তি হ'ব। কিন্তু কথাটো হ'ল আমাৰ কাৰণে তেওঁলোকে আক্ৰমণৰ কথা ভাবি লৈছে। অসম হয় এখন, তালিবানটো নহয় আৰু শিল মাৰা প্ৰচেছটো কেতিয়াৰ পৰা অসমত আহিল? এই ডাঙৰ যদি পাথৰ মাৰিছে, এই পাথৰটো যদি আমাৰ কোনোবা কৰ্মকৰ্তাৰ গাৰ মূৰে পৰিলে হয়, কিমান ডাঙৰ অৱস্থা হ'লে হয়। তো সেই বস্তুটো প্ৰশাসনে এই ঘটনাখিনি তদন্ত হ'ব লাগে। এই ঘৰটোৰ লগতে আশে পাশে যিখিনি মানুহ আছে তেওঁলোকৰো তদন্ত হ'ব লাগে। হয়তো কিবা জেহাদী কাৰ্যকলাপ ইয়াতে চলি আছে, কাৰণ ইয়াতে আমি যেতিয়া চিজ কৰিছোঁ সেই বিল্ডিঙৰ পৰা আমাৰ আল্লাহু আকবৰ ধ্বনি দি পেলাই ভয় খুৱাব চেষ্টা কৰিছে। তেওঁলোক পাহৰি গৈছে ৰাষ্ট্ৰীয় বজন দল এটা সৰু দল নহয়, গোটেই ভাৰতত বিৰাজমান এটা দল হয়। আৰু ৰাষ্ট্ৰীয় বজন দলৰ শক্তি আমাৰ এইবিলাক সৰু সৰু আগত কেতিয়াও নবয়ে। আমাৰ ভাৰত 1 কিলোমিটাৰ আগতে কালী মন্দিৰ আছে। হয়। তো এইবিলাক ভয় খুৱাই লাভ নাই। বাহিৰত মানুহ গোটাইছে, আমি ভয় খাম বুলি। আমি ভয় নাখাওঁ। আমি গোটালে ইয়াতকে বেছি মানুহ হ'ব। বজন দলৰ যদি মানুহ আহিব লাগে ইয়াতকে বেছি মানুহ হ'ব। কিন্তু আমাৰ আস্থা আছে প্ৰশাসনৰ ওপৰত। আমি আইন হাতত লোৱা নাই আৰু তুলিব বিচৰাও নাই। কিন্তু এতিয়া কথাটো হ'ল কি, ইয়াৰ মাজৰ পৰা যিজন মানুহ কুৰেশী নামৰ এই মানুহজনৰ হাতে লোতে ধৰিছিলো, এই মানুহজন ইয়াৰ পৰা পলাই গুচি গ'ল। এটা আচৰিত কথা, আমি হাতে লোতে আহি ধৰিছো। সেই মানুহ মালিক নেকি? মালিক নহয়, যোনটো কচাই আছে থকা অৱস্থাত আমি ধৰিছো বিক্ৰী কৰা। পলাই গ'লে ইয়াৰ পৰা। এইটো কম ডাঙৰ কথা নহয়। প্ৰশাসনৰ সন্মুখৰ পৰা পলাই গৈছে আৰু সেই পলোৱাৰ কাৰণে এই যিখিনি মানুহ গেদাৰিং হৈছিলে এই ভিতৰত সোমাই পেলাই তেওঁক আৰামত লৈ গুচি গ'ল। লৈ গৈ পেলাই আকৌ মানুহ ভৰাই দিছে। আপুনি ভাবক এইটো কিমান ডাঙৰ এটা চক্ৰান্ত চলাই আছে। হয়তো ইয়াৰে ওচৰে পাজৰে গোটেইখিনি মানুহ এই যিখন অবৈধ গৌ বজাৰ তাৰে লগত জড়িত আছে আৰু প্ৰশাসনে ইয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিব লাগে আৰু প্ৰতিজন দায়ী, প্ৰতিজন মানুহক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। ঠিক আছে।